নমস্কাৰ প্ৰিয় দৰ্শক এনি লাইফ টুডে বিশেষ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই মাইনু খনিকৰ মই আজি উপস্থিত আছোঁ তিনিচুকীয়াত এজন শিল্পীৰ বাসগৃহত আহকচোন আপোনাক এই শিল্পীজনক চিনাকি কৰি দিওঁ প্ৰথমতে এই ঘৰখনলৈ মন কৰক এই ঘৰখনে হ'ল তিনিচুকীয়া বৰদলৈনগৰ নিবাসী চিৰঞ্জীৱ ভৰালীৰ বাসগৃহ এই বাসগৃহৰ পৰাই চিৰঞ্জীৱ ভৰালীয়ে সংগীত যাত্ৰা আৰম্ভ কৰিছিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোৱা অভিনন্দন শুভেচ্ছা পত্ৰ প্ৰশংসা পত্ৰ বুটলিবলৈ সক্ষম হোৱা চিৰঞ্জীৱ ভৰালীৰ লগতে মাক দেউতাক বাইক ভনীয়েক সকলোৰে সংগীত জগতত এটা সুন্দৰ সুকীয়া পৰিচয় আছে পিতৃ স্বৰ্গীয় নন্দকুমাৰ ভৰালী অসম নাট্য সন্মিলনৰ বিভিন্ন প্ৰান্তত অভিনয় কৰাৰ লগতে তিনিচুকীয়া জিলাত এক সুকীয়া পৰিচয় আছে এই ঘৰখনৰ ফুল পাহালি সজালিছ ফুল পাখি কথা পাতিছ কিনো বতাহতি পাই নচি ভাগি সাৱটি ধৰিছ ফুল পাহালি সজালিছ ফুল পাখি কথা পাতিছ কিনো বতাহতি পাই নচি ভাগি সাৱটি ধৰিছ বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালিও তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ আজি মোৰ সৈতে উপস্থিত আছে তিনিচুকীয়া চিৰঞ্জীৱ ভৰালী তেখেত এজন গীটাৰ বাদক শিল্পী তেখেতৰ কিছু মনৰ কথা আজি জানিম আৰু আপোনালোকৰ আগত চিনাকি কৰি দিম প্ৰথমতে আপোনালোকৰ আগত তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম চিৰঞ্জীৱ ভৰালী মই তিনিচুকীয়াৰ বৰদলৈনগৰৰ বাসিন্দা আৰু মই 96 চনৰ পৰাই গীটাৰৰ প্ৰশিক্ষণ দি আহিছোঁ আৰু এতিয়ালৈকে মই প্ৰশিক্ষণেই দি আছোঁ বহুতো ল'ৰা ছোৱালী মোৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছে নিশ্চয় আপুনি এটা সুন্দৰ গীটাৰ যেটো নেকি গীটাৰ মানে আপোনাৰ সংগী হয় 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 গীটাৰ কোন দৰ্শকে দৰ্শক জনালে ভাল হয় প্ৰথমতে মই ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতেটি পৰিৱেশন কৰিবলৈ লৈছোঁ
ইমান সুন্দৰ হয় গীটাৰ আপুনি যিহেতু ছাত্ৰ ছাত্ৰীসকলক শিকাই আছে হয় শিল্পী বুলি ক'লে সঁচাকৈ শিল্পী মনৰ এটা বিশাল পৃথিৱীৰ বুলি ক'ব পাৰি হয় আপুনি যিহেতু গীটাৰ বজাবলৈ শিকিলে হয়। বা গীটাৰ বজোৱা শিকা আঁৰত আপোনাক কোনে অনুপ্ৰেৰণা যোগাইছিলে গীটাৰ মই গীটাৰ শিকিবলৈ মোক অনুপ্ৰেৰণা মোৰ বাইদেউ মা দেউতা তেখেতসকলেই মোক অনুপ্ৰেৰণা যোগালে গীটাৰ শিকিবৰ কাৰণে আৰু মই তেখেতসকলৰ অনুপ্ৰেৰণাতে আজি মই গীটাৰ শিকাই আছোঁ আৰু গীটাৰ বজাইও আছোঁ আপোনাৰ শৈশৱৰ পঢ়া শুনা আপুনি ক'ত কৰিছিলে শৈশৱৰ পঢ়া শুনা মই যিখন আদৰ্শ প্ৰাথমিক বিদ্যালয় তাত পঢ়িছিলোঁ তাৰপিছত মই চেনাৰায়ণ হাই ছেকেণ্ডেৰী স্কুলত ক্লাছ 5ৰ পৰা 10লৈকে পঢ়িছিলোঁ আৰু তাৰ আগৰ ক্লাছখিনি মই আদৰ্শ প্ৰাথমিক বিদ্যালয়ত পঢ়া শুনা কৰিছিলোঁ আপুনি সংগীতৰ যিহেতু গীটাৰ এটা খুব ধুনীয়া পাৰ্ট হয় হয় আপুনি মনত কিয় ভাবি ল'লে যে গীটাৰখনেই মই বজাম বা গীটাৰ বজাই মই স্বাৱলম্বী হ'ম বা গীটাৰ কাৰণ আপুনি এতিয়ালৈকে নিজেই বেলেগ কিবা সংস্থাপনৰ কথা আপুনি চিন্তা নকৰিলে হয় হয় যি আপুনি ধৰক কেনেদৰে ভাবিছে বা আপুনি আজি প্ৰজন্মক এই সংগীত জগতৰ বা গীটাৰ বিষয়ে আপুনি কি ক'ব মই আচলতে সৰুৰ পৰাই মোৰ সংগীতৰ প্ৰতি অনুৰাগ আছিল আৰু সৰুৰ পৰাই মই গীটাৰ বজাই ভাল পাওঁ আৰু এতিয়া মই যিখিনি নিউ জেনেৰেশ্যনৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক এইটোৱে অনুৰোধ কৰোঁ যে তোমালোকে সংগীতৰ লগত লাগি থকা গীটাৰ বজোৱা পঢ়া শুনা কৰিলেই নহ'ব পঢ়া শুনাৰ লগত গীটাৰটো যাতে তোমালোকে নিজৰ অধ্যয়ন হিচাপে ৰাখা আৰু গীটাৰ যদি তোমালোকে বজোৱা তেতিয়াহ'লে তোমালোকৰ পিছৰ ভৱিষ্যতটো উজ্জ্বল হ'ব মই সেইটোৱে নতুন ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা দিওঁ যে গীটাৰৰ দ্বাৰাই তেওঁলোকৰ জীৱন উজ্জ্বল হ'ব বুলি মই আশা কৰিছোঁ যিহেতু আপুনি ভবাৰ মতে আজিৰ প্ৰজন্মই কাৰণ আজিৰ পৰিস্থিতিৰ লগত সকলো সংগীত জগতখনৰ লগত খাপ খাব লাগিব হয় কাৰণ যিহেতু আপুনি সকলো কথা জানে হয় হয় তথাপিতো আপুনি গীটাৰখনকে যিহেতু স্বাৱলম্বী হোৱাৰ কথা চিন্তা কৰিলে হয় কিন্তু এতিয়ালৈকে আপুনি হয় কিমান চনৰ পৰা আপুনি গীটাৰ শিকাৰ কথা কৈছিলে মই শিকিছোঁ 92 চনত গীটাৰ আৰু মই বজাইছোঁ ষ্টেজ প্ৰগ্ৰাম কৰিছোঁ 1996 চনৰ পৰা হয় আপুনি কিবা ডিপ্ল'মা লৈছে মই ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ পৰা গীটাৰ অডিশ্যন 98ত পাছ কৰিছোঁ আৰু মই বিশাৰত ডিগ্ৰী লৈছোঁ 2001 চনত গীটাৰৰ বিশাৰত ডিগ্ৰীও মোৰ আছে তেনেকৈ কিবা গভৰ্ণমেণ্টৰ লগত আপুনি আপোনাৰ এই গীটাৰ বা সংগীত জগতৰ এই কিবা আপুনি দিছিলে নেকি যে মানে ধৰক কিবা এটা তেওঁলোকক অনুৰোধ জনাইছিলে নেকি চৰকাৰৰ ফালৰ পৰা বা আপুনি চৰকাৰৰ পৰা কিবা অনুদান পাইছে নেকি মই যেতিয়া ক'ভিড আছিলে ক'ভিড হৈ আছিলে তেতিয়া যোৱা বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ছাৰে মোক এটা এককালীন শিল্পী সাহাৰ্য দিছিলে আৰু সেইটো দিয়াৰ পিছত মই সৰ্বানন্দ সোণোৱাল ছাৰলৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই শিল্পী সাহাৰ্যখিনিয়ে মই যথেষ্ট চলিবলৈ সক্ষম হৈছিলোঁ আৰু এতিয়ালৈকে মই চলি আছোঁ আৰু আপুনি ভৱিষ্যতে হয় গীটাৰ বজাই আপুনি আপোনাৰ জীৱন যাপনিকা শেষ কৰিম বুলি ভাবিছে নেকি হয় ভৱিষ্যতলৈ মই গীটাৰ বজাই জীৱন শেষ কৰিম বুলি ভাবিছোঁ কিন্তু মানে কথা এটা হৈছে মই যিটো গীটাৰৰ দিশ সেইটো দিশত মই এটা মানে সংস্থাপন এটাৰ মোৰ অতি প্ৰয়োজন আছিলে পাৰ্মানেণ্ট যিটো ইষ্টাব্লিছমেণ্ট সেই ইষ্টাব্লিছটো পোৱা নাই কাৰণে মই কেতিয়াবা টিউশ্যনত চলিবলৈ অলপ অসুবিধা হৈ যায় গতিকে সেই সংস্থাপনটো সাংস্কৃতিক দিশত সংস্থাপন এটা পালে মোৰ মানে সুবিধা হয় আৰু আজকে দিশত আপুনি কিবা অনুৰোধ জনাব নেকি তেওঁলোকক কিবা আপোনাৰ বহলভাৱে ক'বলগীয়া আছে নেকি মই আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ বিনম্ৰ অনুৰোধ আছে যে ছাৰে মোক এটা সংস্থাপন দিয়ে যাতে মই মাহে মাহে সংস্থাপন মানে চলিব পাৰোঁ আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰলৈ এটা অনুৰোধ আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰলৈও কাটৰ অনুৰোধ আছে আৰু আমি তিনিওজন মন্ত্ৰী মহোদয়লৈ যোৱা 9 আগষ্টত তিনিচুকীয়াৰ পৰা মই দৰখাস্ত দিছিলোঁ আৰু তিনিওজন মন্ত্ৰী মহোদয়ৰ পৰা মই কিবা এটা উত্তৰ পাম বুলি আশা কৰিছোঁ সেইটোৱে মোৰ তিনিওজন মন্ত্ৰী মহোদয়লৈ এটা বিনম্ৰ অনুৰোধ আছে যাতে মোক এটা সাংস্কৃতিক দিশতে এটা সংস্থাপন হিচাপে দিয়ে নিযুক্তি দিয়ে
চৰকাৰৰ পৰা আপুনি যিহেতু বহুতে আশা কৰিছে, কিন্তু হয়। চৰকাৰে যদি তেনেধৰণে কাম বা তেনেধৰণৰ আপোনাৰ এই আজি অনুষ্ঠানটো চাই হয়। তেওঁলোকে যদি আপোনাক সহায়ৰ হাত আগবঢ়ায়, কাৰণ যিহেতু আপুনি কৈছে এককালীন সাহাৰ্য দিছে মোক। হয় 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 আৰু যিহেতু আপুনি কৈছে যে মোৰ ভৱিষ্যত চলিবৰ কাৰণে বা হয়। বিভিন্ন ধৰণৰ দিশত আপুনি গীটাৰখনকে লৈ আপুনি হয়। আপোনাৰ গোটেই কাৰণ আপুনি সংগীত খুব ভাল পায়, হয় 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 সংগীতৰ লগত আপোনাৰ ঘৰখনৰ মাত, হয় বাইদেউৰ কথা কৈছে আপুনি, হয় হয় গোটেইখিনি আপোনাৰ সংগীতৰ লগত জড়িত। হয় তেনেস্থলত আপুনি তাৰমানে তেনেকুৱা আপোনাৰ দৰে শিল্পী আৰু বহুত আছে। হয় হয় এই হয় ক্ষেত্ৰত ধৰক এই জগতখনৰ কথা ক্ষেত্ৰত আপুনি কি ক'ব ধৰক চৰকাৰক, যিটো আপোনাৰ ব্যক্তিগত যিটো অনুৰোধ কৰিছে আপোনাৰ ফালৰ পৰা, হয় কিন্তু এই জগতখনৰ কথা চালে বা তেওঁলোকক মানে আজৰি আনিলে আপোনাৰ মনত কেনেকুৱা ধাৰণা হয়? মই চৰকাৰলৈ মানে এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু শিল্পী মোৰ নিচিনা বহুত শিল্পীয়ে আছে আৰু শিল্পীবিলাকৰ চলিবলৈ শেষৰ অৱস্থাটো বৰ অতিশয় অসুবিধা হৈ যায়। গতিকে মই এইটোৱে আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনাম, যাতে শিল্পীখিনিক যাতে কিবা এটা নিজৰ নিজৰ যাৰ যোগ্যতা আছে সেই যোগ্যতাত যাতে সংস্থাপন দিয়ে, আৰু সেইটোৱে মোৰ অনুৰোধ। মই যিহেতু আমাৰ জয়ন্ত হাজৰিকাৰ এটা গীটাৰত পৰিৱেশন কৰিবলৈ লৈছিলোঁ। যিহেতু আপুনি হিন্দী গীততো গীটাৰ বজায়, হয়, মই কোনটো গীটাৰ বজাব? মই মহম্মদ ৰফিৰ চৌদবিকা চান্দ গানটো বজাব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ অনুষ্ঠানৰ গীটাৰ বজাইছে বা কাৰ লগত আপুনি ভাল শিল্পীৰ লগত গীটাৰ বজাইছে, বা কেনেকুৱা ধৰণৰ আপুনি ঠাইত গৈ গীটাৰ বজাইছে, বা হিন্দী গান হয়, ইংলিছ বা যিকোনো ভূপেন হাজৰিকা, এতিয়া আপুনি জুবিন গাৰ্গকো এটা গানত বজালে, আপুনি যিহেতু কলাক্ষেত্ৰৰ কথা মোক ইতিমধ্যে কৈছেই, তাৰ বিষয়ে অকণমান কওক। সেই গৌতম চুমাৰ ছাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব থাকোঁতেই মই 2001 চনত শংকৰদেৱ কলাক্ষেত্ৰত মই বহুতো শিল্পীসকলৰ লগত বজালোঁ, আৰু শিল্পীসকলৰ নাম মই ক'ব বিচাৰিছোঁ। আমাৰ দীপেন বৰুৱা দা, ৰমেন বৰুৱা ছাৰ আৰু পুলক বেনাৰ্জী দা, আৰু সংগীতা কাকতি বাইদেউ, অনিমা চৌধুৰী বাইদেউ,
তৰালী শৰ্মা বাইদেউ সকলোৰে লগতে মই লঘু সংগীত 2001 চনত শংকৰদেৱ কলাক্ষেত্ৰত পৰিৱেশন কৰিছোঁ। আৰু লগতে আৰু এটা কথা কৈছোঁ, 2006 চনতো মই আন্তঃৰাষ্ট্ৰীয় যিটো আমাৰ ক্লাছিকেল যিটো আন্তঃৰাষ্ট্ৰীয় কম্পিটিশ্যন হৈছিলে শংকৰদেৱ কলাক্ষেত্ৰত, তাতো মই শুদ্ধ কল্যাণ ৰাগেৰে গীটাৰ পৰিৱেশন কৰিছোঁ 2006 চনত। শাস্ত্ৰীয় সংগীতৰ আন্তৰ্জাতিক যিটো হৈছিলে তাতো মই শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰিছোঁ 2006ত। আৰু আপুনি বহুতত সম্বৰ্ধনা পত্ৰ বা বিভিন্ন ধৰণৰ আপুনি চাৰ্টিফিকেট পাইছে। হয় হয় সেইখিনি বিষয়ে অকণমান কওক। মই বহুতো অনুষ্ঠানত আজি বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ, বজাই আছোঁ। সেই অনুষ্ঠানবিলাকে মোক প্ৰমাণপত্ৰ দিছে। আৰু আৰোহণ যিহেতু আৰোহণ সাংস্কৃতিক গোষ্ঠী যিটো ৰেলৱে, সেই আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ পৰাও মই সম্বৰ্ধনা পত্ৰ পাইছোঁ। আৰু যুৱ পৰিষদ আৰু এনেকুৱা বহুত সম্বৰ্ধনা পত্ৰ মই পাইছোঁ। ৰাভা দিৱসত পাইছোঁ, যুৱ পৰিষদৰ পৰা পাইছোঁ। আৰু বহুত গোটেইখিনি প্ৰমাণপত্ৰ মোক মানে সংগঠনবিলাকৰ পৰা বজাই পেলাই মই পাইছোঁ। ৰাভা দিৱসতো পাইছোঁ। সাহিত্য সভা তাতো পৰিৱেশন কৰিছিলোঁ, তাতো মই প্ৰমাণপত্ৰ পাইছোঁ। আৰু ৰাভা দিৱসতো মই পাইছোঁৱেই। বহুতখিনি সংগঠনৰ পৰাই মই প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছোঁ। তাৰপিছতে আপুনি এতিয়া যিহেতু যিসকল শিল্পীৰ নাম ক'লে, হয়, তেওঁলোকে চব খুব নাম থকা শিল্পী। হয় হয়। তেনে অৱস্থাত আপুনি আজি ধৰক ঘৰত থাকিবলগীয়া হৈছে, বা আপুনি ভবা নাছিলে নেকি যে মই তেওঁলোকৰ তেনেকুৱা ধৰণৰ শিল্পীৰ লগত যদি মই আজি থাকিলোঁ হ'লে, বা তেনেকুৱা কিবা আপুনি অলপ আগুৱাই যাব পাৰিলেহেঁতেন নেকি, বা তেনেকুৱা কিবা সংস্থাপৰ কাৰণে আপোনাৰ সুবিধা হ'ল বুলি আপুনি ভাবে নেকি হ'লহেঁতেন? মই যেতিয়া 2001 চনত এতিয়া যিখিনি নাম ক'লোঁ তেখেতলোকৰ লগত শিল্পীৰ লগত বজাইছিলোঁ গীটাৰ, তাৰপিছত মই গুৱাহাটীত সেইটো সময়ত মোৰ অলপ প্ৰগ্ৰেম বেছি আছিলে কলাক্ষেত্ৰত। তেতিয়া মই ৰুম এটা ভাড়া লৈছিলোঁ। তেতিয়া ভাবিছিলোঁ যে মই গুৱাহাটীত এই গীটাৰৰ যোগেদিয়ে চলিব পাৰিম, কিন্তু তাত মোৰ থকা খোৱাটো অসুবিধা হৈ গ'ল। অসুবিধা হোৱাৰ কাৰণে মই ইষ্টাব্লিছ হিচাপে থাকিব নোৱাৰিলোঁ। থকা খোৱা অসুবিধা হোৱাৰ কাৰণে ইষ্টাব্লিছ হিচাপে নোৱাৰি পেলাই মই আকৌ পুনৰ তিনিচুকীয়া নিজৰ বাসগৃহলৈ উভতি আহিলোঁ। মই বিচাৰিছিলোঁ মানে যে সেইটো টাইমত মোৰ যিহেতু প্ৰগ্ৰেম কৰি মোৰ ভাল লাগিছিলে, যথেষ্ট পইচা উপাৰ্জন হৈছিলে, তেতিয়া মই ভাবিছিলোঁ যে সাংস্কৃতিক দিশতে মই গুৱাহাটীত ৰৈ যাম। কিন্তু তাৰপিছত মই সেইখিনি সময়ত যেতিয়া প্ৰগ্ৰেম হ'ল, প্ৰগ্ৰেম শেষ হোৱাৰ পিছত মই ৰুমত ভাড়া এটাও ল'লোঁ। সেইখিনি মই ভাড়াটো দিবলৈ মই নোৱাৰিলোঁ, আৰু যিহেতু চলিবলৈ মোৰ গুৱাহাটীত আৰ্থিক অনাটন হৈ গ'ল, সেইকাৰণে মই আকৌ নিজৰ বাসগৃহলৈ উভতি আহিলোঁ। তেতিয়াৰ পৰা মই নিজৰ ঘৰতে আৰু তেনেকৈ টিউশ্যন কৰি চলি আছোঁ আৰু। আপুনি যিহেতু হয় ইমান দামী দামী শিল্পীসকলৰ লগত আপুনি গীত পৰিৱেশন কৰিছে, গীটাৰ বজাইছে, হয় হয় হয়
গুৱাহাটীত আপুনি যিহেতু আছিলে হয় গুৱাহাটীত থকাৰ পিছত আপোনাৰ ক'লে আপুনি আৰ্থিক দিশত চলিব দিগদাৰ হ'ল যিটো প্ৰথমতে ভাল আছিলে হয় 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 কিন্তু এতিয়া যিহেতু আগতকৈ অলপ উন্নত হ'ল হয় আপোনাৰ মনত কিবা ভাৱ হয় নেকি বা আপুনি অকণমান বহলভাৱে আপুনি দৰ্শকৰ কথা অলপ জনাব নেকি এতিয়া মানে যিহেতু 2 বছৰ ধৰি শিল্পীসকলৰ প্ৰগ্ৰেম নাই আৰু মই ভাবোঁ যে এতিয়া যেতিয়া ক'ভিড পৰিস্থিতি লাহে লাহে ভাললৈ আহিছে তেতিয়া মই ভাবোঁ যে আকৌ পুনৰ সাংস্কৃতিক অনুষ্ঠানবোৰ গুৱাহাটীত হ'ব আৰু মানে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেনেকুৱা উচ্চ হাই লেভেলৰ যিটো প্ৰগ্ৰেম গুৱাহাটীত হয় মোক যাতে প্ৰগ্ৰেম কৰিবলৈ সুযোগ দিয়ে সেইটোৱে মানে মই আপোনাৰ এতিয়া আগৰ যিবোৰ শিল্পী আছিলে এই শিল্পীবিলাকৰ লগত আপোনাৰ এতিয়া যোগাযোগ আছে নে নাই মা গেপ হৈ গৈছে নেকি কেনেকুৱা ধৰণৰ মোৰ যথেষ্ট গেপ হৈ গৈছে কোনো যোগাযোগ নাই এতিয়ালৈকে মোৰ কোনো যোগাযোগ নাই আৰু বহুত দিন তেতিয়াই যোগাযোগ সেইটো টাইমতে 2001 চনতে হৈছিল আৰু তাৰপিছত যেতিয়া মই ঘৰলৈ গুচি আহিলোঁ তিনিচুকীয়া ঘৰলৈ তাৰপিছৰ পৰা কোনো যোগাযোগ হোৱা নাই এতিয়া আপুনি আকৌ যদি তেনেকুৱা শিল্পীৰ লগত আপুনি গীটাৰ পৰিৱেশন কৰিবলৈ যদি পায় নিশ্চয় আপুনি যাব হয় মই যদি তেনেকুৱা এটা সুবিধা পাওঁ তে মই নিশ্চয় যাম আৰু মানে আৰু এটা কথা মই জুবিন দালৈও এটা অনুৰোধ আছে যাতে মোক যাতে কিবা এটা প্ৰগ্ৰেমৰ ক্ষেত্ৰত যাতে সুবিধা কৰি দিয়ে বজাবৰ কাৰণে আপোনাৰ এতিয়া কিমান চনৰ পৰা আজি কিমান বছৰ হ'ল গীটাৰ বজোৱা মোৰ মইতো 92 চনত শিকিছিলোঁ গীটাৰ 96ৰ পৰা এতিয়া 2021 চলৈকে মই বজাই আছোঁ 25 বছৰ ধৰি মই গীটাৰ বজাই আছোঁ 25 বছৰ হয় এই 25 বছৰত আপুনি তিতা মিঠা হয় হয় অভিজ্ঞতাৰে অকণমান দৰ্শকক 25 বছৰ মই যথেষ্ট অভিজ্ঞতাই পাইছোঁ কিছুমান আমি যিহেতু সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ যাওঁ তেতিয়া মানে আমি কিছুমানত বজোৱাৰ হেণ্ডছ পে'মেণ্টটো আমি লগে লগে নাপাওঁ আৰু কিছুমান অনুষ্ঠানত আমি লগে লগে পাওঁ সেই ক্ষেত্ৰত মানে মোৰ তিতা কেহাৰ অভিজ্ঞতা আছে বহুত কিছুমান প্ৰগ্ৰেমত আমি বিহু প্ৰগ্ৰেমতে আমাৰ পে'মেণ্টটো দিম বুলি কৈ নিদিয়ে আৰু যথেষ্ট তাৰ কাৰণে 2-3 দিন খুজিবলৈ যাবলগীয়া হয় আৰু কিছুমান সাংস্কৃতিক অনুষ্ঠান আমাক লগে লগেই পইচাটো মানে পে'মেণ্টটো ক্লিয়াৰ কৰি দিয়ে চব অনুষ্ঠানৰ কথা কোৱা নাই কিছুমান অনুষ্ঠানত এনেকুৱা হয় আমাৰ আৰু আমি বহুত দেৰি ছিংগাৰৰ লগত আমি ৰৈ থাকিব লাগে ছিংগাৰ প্ৰগ্ৰেম নোহোৱালৈকে আমি গীটাৰখন থিয় হৈ পেলাই ৰৈ থাকিব লাগে এনেকুৱা আমি তিতা অভিজ্ঞতা পাইছোঁ মিঠা বুলি ক'লে আমাৰ ধৰক তিনিচুকীয়াত তেনেকুৱা প্ৰগ্ৰেম হৈছে আমি যিহেতু গীটাৰ চ'লৰ পাৰফৰ্মেঞ্চো মই কৰিছোঁ আগতে বৰদলৈ নগৰ ফিল্ডত মোৰ শিষ্যখিনিক লৈ এটা মই প্ৰগ্ৰেম কৰিছিলোঁ সেই প্ৰগ্ৰেমটোত মই অতিশয় সুখী হৈছিলোঁ লগে লগে গৈ ষ্টেজত আমি লগে লগে প্ৰগ্ৰেমটো সুবিধা পাইছোঁ গীটাৰ চ'লৰ পাৰফৰ্মেঞ্চ মোৰ লগত শিষ্যখিনিয়ে বজাইছিলে আৰু লগে লগে মোক তাত ষ্টেজত নামটো এনাউন্স কৰাৰ লগতে মই সেই দিনটোত মই বহুত সুখী হৈছিলোঁ আৰু যথেষ্ট মই মানুহৰ পৰা সন্মানো পাইছিলোঁ সেই প্ৰগ্ৰেমটো কৰি আৰু সেইটোৱে মোৰ মানে শিষ্যবিলাকৰ লগত প্ৰথম প্ৰগ্ৰেম বৰদলৈ নগৰত আছিলে তাৰপিছত চানমাৰী তিনিআলিতো মই গীটাৰৰ চ'ল' পাৰফৰ্মেঞ্চ কৰিছোঁ হয় প্ৰকৃততে শিল্পীজনে যেতিয়া গান গাই থাকে হয় শিল্পীজনক বেছি গুৰুত্ব দিয়ে আৰু তাত যিবিলাক বাদ্যযন্ত্ৰ বজাই তেওঁলোকে যিহেতু নেকি ঘণ্টা ঘণ্টা থিয় হৈ থাকে হয় হয় কিন্তু গায়কজনক যিমান ৰাইজে মানে হাত চাপৰি বজায় কিন্তু ভাল গীটাৰ বাদক হওক বা যি আমাৰ বাদ্যযন্ত্ৰ আছে ইমান এটা প্ৰাধান্য দিয়া নিচিনা নালাগে এই ক্ষেত্ৰত কি ক'ব আপুনি সেইটো হয় সেইটো আপুনি ঠিকেই কৈছে এই কথাটো ময়ো মন কৰিছোঁ মানে শিল্পীজনে যেতিয়া গান গায় শিল্পীজনক ছাপোৰ্ট কৰা বুজায় মানে একচুৱেলি হয় কি ইনষ্ট্ৰুমেণ্টখিনিৰ পৰাহে শিল্পীজনে ছাপোৰ্টটো পায় আমি যদি নবজাওঁ বা সংগত নকৰোঁ শিল্পীজনে ভালকৈ গাব নোৱাৰিব সেইটো কথা ময়ো বুজি পাইছোঁ যে শিল্পীজনকহে বেছি গুৰুত্ব দিয়ে কিন্তু তেনেকুৱা মানে আমাৰ ক্ষেত্ৰত হৈ আহিছে প্ৰগ্ৰেমত শিল্পীজন আপুনি এনে গান চান গাইছে নেকি কেতিয়াবা মই সৰুতে গাইছিলোঁ এতিয়া তেনেকৈ গোৱা নহয় এতিয়া মানে গালেও মোৰ প্ৰনাউন্সিয়েশ্যনবোৰ অলপ মিষ্টেক হৈ যায় সৰুতে মই গাইছোঁ ভাবে নেকি মই অকণমান ধৰক গীত গাব জনাহেঁতেন অলপ ভাল আছিলে নেকি বুলি ভাবে কেতিয়াবা মোৰ সেইটো অলপ হেঁপাহ আছে কিন্তু এতিয়াও মই যদি ভালকৈ প্ৰনাউন্সিয়েশ্যনখিনি আৰম্ভ কৰোঁ মই এতিয়াও গাব পাৰিম কিন্তু মোৰ সুৰ মনত থাকে মোৰ মনত থাকে মই গাওঁ বুলি ক'লে এতিয়াও ভালকৈ গাব পাৰিম শেষত আপুনি নতুন প্ৰজন্ম হয় গীটাৰে হওক যিকোনো বাদ্যযন্ত্ৰৰ বিষয়ে কি ক'ব মই যিখিনি নতুন প্ৰজন্ম মই এইটোৱে ক'ব বিচাৰিছোঁ মানে নতুন প্ৰজন্ম যিখিনি তেওঁলোকৰ অলপ এই গীটাৰৰ সংগীতৰ প্ৰতি ধাউতিটো কম তেওঁলোকক মই এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে
উঠি অহা যিখিনি নতুন প্ৰজন্ম তোমালোকে শিকি এই গীটাৰ বস্তু বা যিকোনো বাদ্যযন্ত্ৰ শিকি এটা যাতে নিজৰ স্থান পাব পাৰা সেইটোৱে মই নতুন যুৱ প্ৰজন্মক এইটোৱে মই অনুৰোধ জনাম আৰু এই বস্তু সংগীতটো শিকি থাকিলে উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে পঢ়াৰ কাৰণে উন্নতি হ'ব পঢ়াৰ লগত যদি এইটো নতুন যুৱ প্ৰজন্মই সংগীতটো কৰি থাকে যিকোনো বাদ্যযন্ত্ৰ যদি বজায় তেতিয়া মই ভাবোঁ যে পঢ়াত আৰু উন্নতি হ'ব এইটোৱে মোৰ নতুন প্ৰজন্মক অনুৰোধ প্ৰিয় দৰ্শক ইমান হৈ আপোনালোকে আমাৰ সৈতে চিৰঞ্জীৱ ভৰালীৰ গীটাৰ যি হাতৰ পৰশ গীত শুনিলে আপোনালোকে তেওঁ যিহেতু হিন্দী অসমীয়া যিকোনো গীত তেওঁ গীটাৰ বজায় আৰু যিসকল শিল্পীৰ নাম আমাক ইতিমধ্যে ক'লে সঁচাকৈ আমি বহুত সুখী ভৱিষ্যত আপোনাৰ এই শিল্পী জীৱন উজ্জ্বল কামনা কৰি এই অনুষ্ঠানৰ পৰা মই বিদায় ল'লোঁ লগতে মই সামৰণিত মানে আমাৰ এনি চেনেলৰ মাইনু খনিকৰ বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এইখিনি কথা ক'বলৈ আজি মোক সুযোগ দিলে এনি চেনেলক মই ধন্যবাদ দিছোঁ আৰু লগত পংকজ খনিকৰলৈও মই কেমেৰা পাৰ্চন তেখেতলৈও ধন্যবাদ জনাইছোঁ আৰু চিফ মেনেজিং এডিটৰ দীপেন ডেকাদালৈও মই বহুত ধন্যবাদ জনাইছোঁ যিহেতু এনি চেনেলত মোক এইখিনি পাৰদৰ্শিতা দেখুৱাবলৈ সুযোগ দিয়াৰ কাৰণে মই এনি চেনেলৰ সকলো কৰ্ম কৰ্তৃপক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ উল্লেখযোগ্য যে 2021 চনত অসম চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিছিল যদিও মাহেকীয়া হিচাপে কোনো আৰ্থিক নোপোৱাত কেতিয়াবা ঘৰ চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে সেয়ে চৰকাৰ তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষক কেইবাবাৰো লিখিত পত্ৰ প্ৰেৰণ কৰিছে আশা কৰোঁ প্ৰচাৰ বিমুখ প্ৰতিভাৱান যুৱ গীটাৰ শিল্পী চিৰঞ্জীৱ ভৰালীক চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা কৰিলোঁ